Hello everyone, welcome to Exia IAS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 14 ফেব্ৰুৱাৰী নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 14 ফেব্ৰুৱাৰী কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আপুনি যদি সিভিল সাৰ্ভিসৰ বাবে আগ্ৰহী হয় আমাৰ Exia IAS Academy আপোনালোকক লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस য'ত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল ৰেগুলাৰ টেষ্ট সিৰিজ কাৰেন্ট এফেয়াৰ্স এণ্ড আনসাৰ ৰাইটিংত ফোকাস কৰা হ'ব লগতে আমাৰ যিমানখিনি বেটছৰ সাইজ হ'ব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমাৰ আমি পাৰ্সোনালি ষ্টুডেন্টক এটেনশন দিব পাৰো গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক Exia IAS একাডেমীৰ লগত এই নাম্বাৰটো এতিয়া আগবাঢ়ো ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আমাৰ ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে নিউ সিটস অফ গভৰ্নেন্স মেন্ট টু মিট পিপলছ এসপাইৰেশন PM এতিয়া আমি কালিও নিউজ এনালাইসিছত পঢ়িবলৈ পাইছো যে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে আমাৰ যেটো নতুনকৈ বনাইছে প্ৰাইম মিনিষ্টাৰ যেটো PM অফিস বনাইছে প্ৰাইম মিনিষ্টাৰ্ছ অফিস বনাইছে আৰু লগতে কি বনাইছে সেন্ট্ৰেল সেক্ৰেটাৰিয়েটৰ যেটো দুটা বিল্ডিং বনাইছে সেইখিনি ইনগ্ৰেট কৰিছে এতিয়া আমি ইয়াত প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা কি জানিব লাগিব সেই বিল্ডিং কেইটাৰ নাম জানিব লাগিব বিল্ডিং কেইটাৰ যেটো PM অফিস তাৰ নামটো হৈছে সেৱা তীৰ্থ আৰু যেটো সেক্ৰেটাৰিয়েটৰ বিল্ডিং বনাইছে হেতুৰ নাম হৈছে কৰ্তব্য ভৱন এতিয়া আমি আৰ্টিকেলটোৰ ফালে আগবাঢ়ি ইয়াত কিনো লিখা আছে এই যে এই আৰ্টিকেলটো মেইন থিমটো কি হ'ব যে এই যে এডমিনিষ্ট্ৰেটিভ বিল্ডিং কেইটা বনাইছে হেতু কি কৰা হৈছে আমাৰ ফিজিক্যালি ৰিডিজাইনে কৰা হোৱা নাই আমাৰ বিল্ডিং কেইটা কি কৰা হৈছে সিম্বলিক্যালিও ৰিফ্ৰেম কৰা হৈছে আৰু ইয়াৰ ফলত কি হ'ব আমাৰ এতিয়া ষ্টেট ক্যাপাসিটি স্ট্ৰেংথেন হ'ব মজবুত হ'ব আমাৰ কোঅৰ্ডিনেশন যিমানখিনি আছিল ডিপাৰ্টমেন্টৰ মাজত সেই কোঅৰ্ডিনেশনখিনি ইমপ্ৰুভ হ'ব লগতে আমাৰ কি হৈছে এটা কলোনিয়েল ইৰা পাৱাৰৰ পৰা এটা ষ্টেপটো দেখা হৈছে আগৰ যিমানখিনি বিল্ডিং আছিল সেইখিনিয়ে কলোনিয়েল ইৰাক সিম্বলাইজ কৰিছিল কিন্তু এতিয়া কি হৈছে আমি কি এটা এপ্ৰোচ লম এই বিল্ডিং কেইটা কি দেখুৱাইছে আমাক এটা সিটিজেন ওৰিয়েন্টেড সাৰ্ভিস আৰু নেশনাল এসপাইৰেশনৰ ফালে হেতু ফোকাসটো কৰা হৈছে হেতু এটা ষ্টেপটিয়াত দেখুৱা হৈছে যাতে আমি সিটিজেন সেন্ট্ৰিক এটা এপ্ৰোচ লব পাৰো আৰু হেতুৱে এই বিল্ডিং কেইটা সিম্বলাইজ কৰে তে চাও হক ইয়াত কি ক্লেইমছ কি আছে ফাৰ্স্ট টু হৈছে গভৰ্নেন্স ইজ নট অনলি ৰুলছ এণ্ড পাৰ্সনেল ইটস অলসো ইনফ্ৰাষ্ট্ৰাকচাৰ প্লাস কোঅৰ্ডিনেশন এটা কি হ'ব এই যে নতুনকৈ যে অফিসখিনি ইন্টিগ্ৰেট কৰিছে হেতুৱে কি কৰিব আমাৰ কিখন সহায় কৰিব ফাস্টাৰ ডিসিশন সহায় কৰিব আৰু বেটাৰ সেই ডিসিশনখিনি বেটাৰ এক্সিকিউশনত সহায় কৰিব নেক্সট ইয়াৰ পইণ্টটো কি বিল্ড এনভাইৰনমেন্ট সেফs এডমিনিষ্ট্ৰেটিভ বিহেভিয়াৰ ইয়াত কি লিখা হৈছে যে বেটাৰ স্পেস মডাৰ্ন এমিনিটিজ আৰু কনসলিডেটেড মিনিষ্ট্ৰিজ এই গুটেকেটা থাকিলে কি কৰিব আমাৰ যিমানখিনি ফ্ৰিকশন আছে আমাৰ যদি কেনেবাকে ফ্ৰিকশন আহে দুহিটো ডিপাৰ্টমেন্টৰ মাজত সেইখিনি কি কৰিব ৰিডিউস কৰিব আৰু লগতে আমাৰ যেটো ওয়াৰ্ক ফ্লো থাকে সেই ওয়াৰ্ক ফ্লোটো কি কৰিব ইমপ্ৰুভ কৰিব হেতু এটা পইণ্ট নেক্সট পইণ্টটো ইয়াত আছে সিম্বলিক ডিকলোনাইজেশন মেটাৰ এটা কি হৈছে এটো মই অলৰেডি কৈয়ে আহিছো যে আগৰ বিল্ডিং কেইটাই আমাক কি কৈছে কলোনিয়েল ইৰাৰ এটা সিম্বলিজম হিচাপে আছিল এতিয়া কি হৈছে হেতু ডিকলোনাইজেশন কৰা হৈছে কাৰণ ইয়াক নামটো বেলেগ কৰি দিয়া হৈছিল ৰিনেমিং কৰা হৈছিল মই অলৰেডি নাম কেইটা কলুৱে প্ৰথমতে আপোনালোকক আৰু ৰিডিজাইন যে কৰিছে হেতুটা কি কৰিছে আমাৰ এটা ইন্ডিপেন্ডেন্ট আইডেন্টিটি আমাক দিছে এটো এতিয়া মানে এটো কি দেখাইছে যে এটো কসমেটিক চেঞ্জ নহয় এটা এটো কি হৈছে আমাৰ আইডেন্টিটি এটা ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰা হৈছে বিল্ডিং কেটা বনাই পেলাই নেক্সট আমাৰ পইণ্টটো আছে লিগেসি বিল্ডিংছ হেড ফাংশনাল কন্ট্ৰেন্স এটা কি হৈছে আগৰ বিল্ডিং কেটা বহুত যেহেতু দিন হৈ গল পুৰণা হৈ গল গতিকে এজিং ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱাৰ কাৰণে বা তাত লিমিটেড স্পেসও আছিল আৰু লগতে মেইনটেনেন্স ইস্যু আছিল সেইখিনি কি কৰিছিল আমাৰ যিখিনি মডাৰ্ন গভৰ্নেন্সৰ নিড থাকে সেইখিনি সদায় হেম্পাৰ কৰি আছিল এতিয়া কি কৰিব এইখিনি যেটো এতিয়া মডাৰ্ন বিল্ডিং বনাইছে আমাৰ হেতু কি কৰিব আমাৰ ওয়াৰ্ক ফ্লোটো কি কৰিব এডভান্স কৰিব আমাৰ বেটাৰ গভৰ্নেন্স আমি আনিব পাৰিম ইয়াৰ জৰিয়তে এটো পইণ্টত হিমান আছিল তে নেক্সট পইণ্টৰ ফালে আগবঢ়ো এটা ইয়াত কি লিখা আছে ফাৰ্স্ট ডিসিশন টেক ইন দা নিউ কমপ্লেক্স আৰ ইউজ এজ সিগনেলিং এটা কি হ'ব এটা আৰু এটা আমি সুবিধা কি পাম কুইক পলিসি একশন হ'ব আৰু সেই কুইক পলিসি একশনে কি কৰিব কি কনভে কৰিব গভৰ্নেন্স আউটকামস বিলাক
কি কৰিব কনভে কৰিব ইয়াত এইটো অকল এইটোৱে নহয় যে এইটো অকল বিল্ডিং এটাই নতুনকে বনোৱা হৈছে সেইটো নহয় কি কৰিব কুইক পলিচি একচন লোৱা হ'ব যেনেকে হেল্থৰ ক্ষেত্ৰত ওমেন লাইভলিহুডৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত সেইবিলাকত কুইক ডিচিশন ল'ব পাৰিব গতিকে সেইটো এটা নতুন বিল্ডিঙে বনোৱা নাই ডিচিশন মেকিঙতো ই কি কৰিব সহায় পলিচি একচন বা ডিচিশন মেকিঙতো ই সহায় কৰিব এই আৰ্টিকেলটোত ইমানেই আছিলে আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে বেংক ক্ৰেডিট ডিপজিট ৰিবাউণ্ড সিগনেলছ ইকনমিক মোমেন্টাম এই কি লিখা আছে যে আমাৰ যেটো বেংকিং সেক্টৰৰ ক্ৰেডিট আৰু ডিপজিটৰ যেটো হাৰ হেতু বাঢ়ি যাবলৈ ধৰিছে মানে ক্ৰেডিট আৰু ডিপজিটৰ পৰিমাণ বাঢ়িছে এটা এটো কিহৰ পৰা হৈছে আমাৰ যেটো কৰ্পোৰেট বৰোইং আছে তাৰ পৰা হেতু ক্ৰেডিট আৰু ডিপজিটৰ যে পৰিমাণ বাঢ়িছে সেই কথাটো হৈছে বুলি ক'ব পাৰি কৰ্পোৰেট বৰোইঙৰ পৰা বাঢ়িছে বুলি ইয়াত কোৱা হৈছে তে ইয়াত কি পইণ্ট কি তে ইয়াত ফাৰ্স্ট কি পইণ্টটো আছে কি যে টাৰ্নিং পইণ্ট ইন হাই ফ্ৰিকুৱেন্সি বেংকিং ট্ৰেন্ড এটা কি কৈছে যে এই যে ক্ৰেডিট আৰু ডিপজিট ৰাইজিং হৈছে হেতু কিহৰ যে হৈছে এটো কি সিম্বলাইজ কৰে এটা সিম্বলাইজ কৰে যে আমাৰ ডিমান্ড কি কৰিছে বাঢ়ি গৈছে আৰু এই ফান্ডিং কোঅৰ্ডিনেশন কি হৈছে আমাৰ ইমপ্ৰুভ হৈছে আৰু নেক্সট পইণ্টটো ইয়াত কি লিখা আছে ক্ৰেডিট গ্ৰোথ আউটপেচিং ডিপজিট গ্ৰোথ এটা কি হৈছে যদিহে ক্ৰেডিট গ্ৰোথ বাঢ়িবলৈ ধৰিছে কিহৰ কাৰণে বাঢ়িবলৈ ধৰিছে আমাৰ ইয়াত কাৰণ কৰ্পোৰেটে বেছিকে বৰো কৰিবলৈ ধৰিছে কৰ্পোৰেটৰ পইচা যদি কৰ্পোৰেটৰ ওচৰত বাঢ়ি যায় বৰোইং বেছি হয় তেতিয়াহলে ক্ৰেডিট অলৰেডি বাঢ়ি আছে ডিপজিটতকৈ ক্ৰেডিট বাঢ়িবলৈ ধৰিছে আৰু তাৰ ফলত কি হৈছে আমাৰ ডিপজিটটো আমাৰ কমি গৈছে গতিকে এটো কি হৈছে যে আউটপেচ কৰিছে কি কৈছে এটা কি সিম্বলাইজ কি কৰিছে এটা ইন্ডিকেট কি কৰিছে যে ষ্ট্ৰং লোন ডিমান্ডটা আমাৰ ইয়াত দেখুৱাইছে আৰু এটা বস্তু দেখুৱাইছে যে ফান্ডিং স্কুইজ ৰিস্ক এটা যে আমাৰ যদি ডিপজিট কমি যাবলৈ ধৰে আৰু ক্ৰেডিট বাঢ়ি যাবলৈ ধৰে এটো কি হ'ব ফান্ডিং স্কুইজ ৰিস্ক এটা আমি দেখাম মানে ফান্ডিং আমাৰ বেছিকে কৰিব পৰা নাযাব স্কুইজ হৈ যাব মানে কম হৈ যাব নেক্সট পইণ্টটো কি আছে ইয়াত কৰ্পোৰেট লোনস আৰ এ মেজৰ ড্ৰাইভাৰ মই অলৰেডি কৈ আহিছো যে আমাৰ কিহৰ কাৰণে ক্ৰেডিট বাঢ়িছে কাৰণ কৰ্পোৰেটে কি কৰিছে সফট লোন বেছিকৈ ল'বলৈ ধৰিছে কোনখিনিয়ে লৈছে যেনে পাৱাৰ ৰিনিউৱেবল এনাৰ্জি মেটেলছ ইনফ্ৰাষ্ট্ৰাকচাৰ এইখিনি কাৰণে সফট লোন বেছিকৈ বাঢ়িবলৈ ধৰিছে নেক্সট পইণ্টটো কি ডিপজিট সাপোৰ্ট portfolio shifts plus bank strategies এটা যে এটো যে ডিপজিট ইনফ্লো যে হৈছে কিহৰ কাৰণে হৈছে কাৰণ portfolio shift এটা দেখা পোৱা গৈছে বেংকৰ স্ট্ৰেটেজিৰ কাৰণে হৈছে ফাৰ্স্ট ইয়াত পইণ্ট কি আছে আমাৰ ইয়াত কৈছে যে ইকুইটি কানেক্টেডখন সফট এন্ড হৈ যোৱাৰ লগে লগে কি কৰিব মানুহে আহি পেলাই যেটো ফিক্সড ইনকাম তাত বেছিকৈ ডিপজিট কৰিবলৈ ধৰিব আৰু কি কৰিব বেংকে কি কৰিব পাৰে এতিয়া বেংকে এই যিমানখিনি বাল্ক ডিপজিট আছে বা ক্ৰেডিট ডিপজিট আছে সেইখিনিও ফান্ডিং গেপটো আমাৰ সেইখিনি ডিপজিটো ইউজ কৰিব পাৰে বুলি নেক্সট পইণ্টত কৈছে নেক্সট ইয়াৰ পইণ্টটো কি আছে যে বন্ড ৰেটস মেটাৰ ফৰ হোয়াৰ বৰো যেতিয়া কি হ'ব কৰ্পোৰেটৰ বন্ড ৰেটস এইবিলাক হাৰ্ডেন হৈ যাব তেতিয়া কি কৰিব বেংকে ক্ৰেডিট কি কৰিব বেছি বেংকৰ এইখিনি বেছিকৈ ল'ব যেতিয়া বন্ড ইল আমাৰ এইবিলাকৰ দাম বেছি বাঢ়ি যায় তেতিয়া লোনো বেছিকে ল'ব চেনেলটো আৰু কি ষ্ট্ৰেংথেন কৰিব বেছি মজবুত কৰি সাপোৰ্টিং এভিডেন্স কেনেকে আমি দেখিবলৈ পাইছো ইয়াত দেখুওৱা হৈছে যে এটা ডিক্লাইন দেখা গৈছে ইয়াত decline the preceding fortnight is followed by rise in the next fortnight এটা কি হৈছে হঠাতে এটা ৰাতি কি হ'ল কমি গৈছিলে যেটো ডিপজিট আৰু ক্ৰেডিটৰ ৰেটিং আছিলে কিন্তু এতিয়া কি হৈছে আকৌ পিছৰ বাঢ়ি গৈছে এটা কি দেখুৱাইছে যে এটো সাইন অফ ৰিভাইভ যে হৈছে আমাৰ ৰিভাইভ যে হৈছে ডিপজিট ক্ৰেডিটৰ পৰিমাণ হেতু সেই বস্তুটো দেখুৱাইছে তাৰপিছত YOY কম্পাৰিজন দেখাইছে মানে YOY মানে ইয়াৰ অন ইয়াৰ এটা আমি কি দেখাম তেতিয়া কি দেখা ক্ৰেডিট গ্ৰোথ কি হৈছে বহুত পৰিমাণে কি হৈছে বাঢ়িবলৈ ধৰিছে আৰু এটা কি দেখুৱাইছে সাজেস্টিং দিস
is not just a one off. এটো কি হৈছে অকল এবলে এটা বছৰতে বোলে এটো বাঢ়িছে হেতু নহয় বছৰ ধৰি কি হৈছে বাঢ়িবলৈ ধৰিছে এই আৰ্টিকেলটোত ইমানে আছে আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেল তোৰ টাইটেলটো হৈছে Hasina's presence in India, Ganga Water's treaty to be key priorities for BNP government. এই আৰ্টিকেলটোত লিখা আছে যে আমি অলৰেডি কালিও পঢ়িবলৈ পাইছো এটো নিউজ এনেকুৱা এটা নিউজ বাংলাদেশৰ ওপৰত আজিও হে একটা নিউজে আহিছে যে বাংলাদেশত যে এটা ইলেক্টৰেল ৰোলৰ যেটো এটা ৰিফৰ্ম আনিবলৈ চেষ্টা কৰি থকা হৈছে হেতু কথা ইয়াত লিখা হৈছে এটা কি হৈছে এটা ৰিফৰ্মটো আনিবলৈ এটা যিমানখিনি ইনকামিং গভৰ্নমেন্টখন আহি আছে যেহেতু ইলেকশন হ'ব তাত ইনকামিং যিখন গভৰ্নমেন্ট আহি আছে সেই গভৰ্নমেন্টখনে কি কৰিব এতিয়া ৰিফৰ্ম পেকেজ আনিবলৈ চেষ্টা কৰিব কিন্তু লগতে যিখিনি তেওঁলোকৰ সেনসিটিভ ইস্যু আছে যেনেকৈ ধৰক যেটো ট্ৰানজিশন আহিব তাত সেই ট্ৰানজিশনটো কেনেকৈ ষ্টেবিলাইজ কৰিব পাৰি তাৰ পাছত লগতে কি কৰিব পাৰি যেটো ফৰ্মাৰ লিডাৰশিপৰ ষ্টেটাস আছিল হেতু কেনেকৈ মেনেজ কৰিব পাৰি বা ৰিপ্ৰেজেন্টেশনৰ যেটো ডেফিসিট আছে এতিয়াটো অথৰিটেৰিয়ান আছে তাহতৰ গভৰ্নমেন্টখন গতিকে হেতু ৰিপ্ৰেজেন্টেশনৰ এটা ডেফিসিট দেখা গৈছে হে ডেফিসিটটো কেনেকৈ মেনেজ কৰিব পাৰি হেবিলাক ইস্যুত এতিয়া কি কৰিব ইনকামিং যিখন গভৰ্নমেন্ট আছে তাত বেছিকৈ ফোকাস কৰা দেখা যাব তে ইয়াৰ কি strong mandate potential for policy decisiveness এটা কি কৈছে ইয়াত ফাৰ্স্ট পইণ্ট 8 পইণ্টটো প্ৰথম কথাটো কি লিখিছে যে a large majority can improve administrative coherence and post reforms যে এটা লাৰ্জ যদি মেজৰিটি থাকে সেই মেজৰিটিটোৱে কি কৰিব পাৰিব এডমিনিষ্ট্ৰেটিভ যিমানখিনি কোহেৰেন্স আছে সেইখিনি কি কৰিব পাৰিব ইমপ্ৰুভ কৰিব পাৰিব আৰু লগতে যিখিনি ৰিফৰ্ম আছে পুশ কৰিব পাৰিব জোৰ দিব পাৰিব যে আমাক ৰিফৰ্ম লাগে বুলি কিন্তু তাতে ৰিস্ক দেখা যায় যে যদি মেজৰিটি ড্ৰিফট দেখা যায় সেইখিনি মাজত যদি ড্ৰিফট দেখা যায় তেতিয়া সেই বেলেন্সটো কি হৈ যাব যেটো বেলেন্স এতিয়া ক্ৰিয়েট হ'ব নতুনকে হেতু কি হৈ যাব দুৰ্বল হৈ যাব তাৰমানে কি হৈ যাব সেই মেজৰিটেৰিয়ান ড্ৰিফট হেতু থাকিব নালাগিব গতিকে ৰিফৰ্ম আনিবলৈ হলে সেই মেজৰিটি এপ্ৰুভেলটো লাগিব নেক্সট পইণ্ট কি আছে ৰেফাৰেণ্ডাম এন্ডোৰ্সমেন্ট এতিয়া আমি কালিও পঢ়িবলৈ পাইছিলো যে তাত অথৰিটেৰিয়ান গভৰ্নমেন্ট লাগে নে ৰিপ্ৰেজেন্টেটিভ গভৰ্নমেন্ট লাগে নে সেই বুলি এটা ৰেফাৰেণ্ডাম অনাৰ কথা আছিল ইয়াতো হেতুৱে কথা কৈছে যদি এই ৰেফাৰেণ্ডাম বেছি হেৰি কি কৰে সিটিজেনে যদি এপ্ৰুভ কৰি দিয়ে এপ্ৰুভ কৰি হেতু লেজিটিমেট হৈ যাব গতিকে কি কৰিব লাগিব কোৱালিটি অফ ৰিফৰ্ম ডিপেন্ডছ অন কিহত নিৰ্ভৰ কৰিব যেটো ৰিফৰ্মৰ কোৱালিটি তাত তেওঁলোকৰ কি কন্টেন্ট প্লাস ইমপ্লিমেন্টেশন কেপাসিটিৰ ওপৰত নিৰ্ভৰ কৰিব এটা ৰেফাৰেণ্ডাম লেজিটিমাইজ কৰাৰ ওপৰত কোনে এতিয়া বেছিকৈ ফোকাস সিটিজেনে কৰিবলৈহে হেতু লেজিটিমাইজ হ'ব নেক্সট পইণ্ট ইয়াত আছে কি ট্ৰানজিশন টাইমলাইন এণ্ড লিগেলিটি মেটাৰ এটা কি হৈছে যে ডেমক্ৰেসিত কি হ'ব আমাৰ যেটো peaceful and lawful transfer of power হেতুকে ফাৰ্স্ট প্ৰায়োৰিটি দিব লাগিব ইয়াত হেতুকে লিখা হৈছে নেক্সট ইয়াত পইণ্টটো কি লিখা হৈছে যে ক্লিয়াৰ প্ৰসিডিউৰ মানে কি নটিফিকেশন অফ টেকিং কেবিনেট ফৰ্মেশন এইখিনি কি কৰে এইখিনি আনিব লাগিব এইখিনি কি কৰে যেটো আনসাৰ্টেনিটি থাকে আকৌ গভৰ্নমেন্ট ব্ৰেক হ'ব নেকি বুলি সেই আনসাৰ্টেনিটিটো কি কৰিব নোহোৱা কৰি দিব ৰিডিউস কৰি দিব কমাই দিব এনেকুৱা হৈ যাব নেক্সট আমাৰ কি ৰিপ্ৰেজেন্টেশন কনসাৰ্ন ওমেন মাইনৰিটি এটেলো এটা কি হৈছে তাত ৰিপ্ৰেজেন্টেশনৰ অকমান কনসাৰ্ন দেখা পোৱা গৈছে কিহৰ ওমেনৰ ৰিপ্ৰেজেন্টেশন একেবাৰে নাই মাইনৰিটিৰ ৰিপ্ৰেজেন্টেশনো লো হয় এইবিলাক কি কৰিব এইবিলাক এক্সক্লুজন আনিব যেনেকৈ যদি হে এখিনি মানুহ থাকে যায় তেওঁলোক এক্সক্লুড হৈ থাকিলে পলাৰাইজেশন আনি দিব আৰু লগতে কি কৰিব যিমানখিনি সোশিয়াল পলিসি আছিল তেওঁলোকক লৈ প্লাস সোশিয়াল পলিসি যিমানখিনি থাকে সেইখিনিটো এফেক্ট কৰিব যেনেকৈ হেলথ এডুকেশন সোশিয়াল প্ৰটেকশন এইখিনি পলিসিটো কি হ'ব লাহে লাহে কি হ'ব হেতু এফেক্ট কৰিবলৈ ধৰিব নেক্সট পইণ্টটো হৈছে আমাৰ ইণ্ডিয়াৰ ষ্টান্সটো কি এতিয়া যে হ'ব যে সেইখিনি যে ৰিফৰ্ম হ'ব ইণ্ডিয়া আমি যেনেকৈ সদায় ডেমক্ৰেসি সাপোৰ্ট কৰি আহিছে গতিকে এতিয়াও ইণ্ডিয়াই কি কৰিব বাংলাদেশত ডেমক্ৰেটিক এখন গভৰ্নমেন্ট হোৱাটোৱে বিচাৰিব হেতু হ'ব এটা কি কৰিব এইবিলাক এটা ইণ্ডিয়াৰ প্ৰায়ৰ ইস্যুটো কি হৈ যাব যে
যিমানখিনি আমাৰ বাংলাদেশৰ লগত ইস্যু আছে বৰ্ডাৰ মেনেজমেন্ট লৈ পেলাই ৱাটাৰ শ্বেয়াৰিং ট্ৰেড লৈ পেলাই সিকিউৰিটি কোঅৰ্ডিনেশ্যন লৈ পেলাই এইখিনি লৈ পেলাই আমি কি কৰিব লাগিব বাংলাদেশৰ লগত এটা ৰিলেশ্যন আগতে যেনেকুৱা আছিলে হিষ্টৰিকেল টাই এটা আমাৰ অলৰেডি আছে সেইটো কি কৰিব লাগিব ষ্ট্ৰেংথেন কৰিবই লাগিব সেইটো বঢ়াবই লাগিব আমি সেইটো ৰিলেশ্যন এটা স্থাপন কৰিব লাগিব বুলি ইয়াত এই আৰ্টিকলটোত কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে স্পেক্ট্ৰাম cannot be sold under IBC as telcos do not own the national asset rules Supreme Court এই আৰ্টিকলটোত মেইন থিমটো হৈছে যে আমাৰ টেলিকম অপাৰেটৰ বিলাকৰ যিমানখিনি স্পেক্ট্ৰাম থাকে মানে লাইসেন্স থাকে সেইখিনি কি হয় আমি ইনসলভেন্সি এণ্ড বেংক্ৰাপচি কোডৰ আন্ডাৰত কি কৰিব নোৱাৰো সেলিয়েবল নহয় বুলি আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে কৈছে মানে সেইখিনি স্পেক্ট্ৰামখিনি সলভ কৰিব নোৱাৰে আইবিসি আন্ডাৰত ইনসলভেন্সি এণ্ড বেংক্ৰাপচি কোডৰ আন্ডাৰত যেনেকে কোম্পানী লেণ্ড বিল্ডিং মেচিনাৰী এইবিলাক যেনেকে সেল কৰিব পাৰে সেইখিনি সেল কৰিব নোৱাৰে বুলি কৈছে এটা ইয়াৰ কি পইণ্ট কেইটা কি পইণ্ট কেইটা এইটো আছে যে ফাৰ্ষ্ট ইয়াত দিয়া আছে ওনাৰশ্বিপ ভাৰ্চেছ পাৰমিশন এই লাইসেন্স যিখন থাকে সেইখন কি দিয়ে কণ্ডিশনেল প্ৰিভিলেজ এটা দিয়ে স্পেক্ট্ৰামখিনি ইউজ কৰিবলৈ যদি এইটো যিটো ওনাৰশ্বিপৰ লাইসেন্সৰ ওনাৰশ্বিপ সেইটো ট্ৰান্সফাৰ মানে স্পেক্ট্ৰামৰ সেইটো বিকিব নোৱাৰি সেইটো যদি ইনসলভেন্সি বা বেংক্ৰাপচি কোডৰ আন্ডাৰটো সেইটো সেলিয়েবল নহয় মানে সলভ কৰিব নোৱাৰি আইবিসি's বাউণ্ডাৰী এতিয়া আইবিসি's বাউণ্ডাৰী কোনখিনিলৈকে থাকে এই আইবিসি কি কৰিব পাৰিব যদি কোম্পানী এছেট থাকে যেনেকে মেচিনাৰী হৈ গ'ল বিল্ডিং হৈ গ'ল যদি বিল্ডিংটো নিজৰ নামত থাকে তেনেহ'লে সেই এছেট বিলাক সেল কৰিব পাৰিব কিন্তু যদিহে কি কৰে এইবিলাক স্পেক্ট্ৰাম হয় কাৰণ স্পেক্ট্ৰামৰ কি হয় তাৰ ওনাৰশ্বিপটো কাৰ থাকে যদি আইবিসি কি কৰে সেইটো সেল কৰিব নোৱাৰিব ইয়াত কি লিখা আছে ইনসলভেন্সি assets rights that the debtor legally owns মানে ইনসলভেন্সি এছেটৰ কথা কোৱা হৈছে যিখিনি ডেপ্টৰে মানে যিখিনি ধাৰ লয় বেংকৰ পৰা সেইখিনি তেখেতে ডেপ্টৰে লিগেলি ওন কৰে সেইটোহে সেল কৰিব পাৰিব লিগেলি ট্ৰান্সফাৰ কৰিব লাগিব কিন্তু যদি ডেপ্টৰ স্পেক্ট্ৰাম কেতিয়াও ওন কৰাই নাই নিজৰ নহয় তেতিয়া আইবিসিয়ে কি কৰিব এছেট বা সোল কৰিব নোৱাৰিব বুলি ইয়াত কোৱা হৈছে নেক্সট সেক্টৰেল লিগেল ৰিজাইম মেটাৰ্স এটা টেলিকম অপাৰেটৰ যিমানখিনি আছে কি কোৱা হৈছে ইয়াত টেলিকম অপাৰেট আন্ডাৰ এ স্পেচিয়েলাইজড টেলিকম অপাৰেটৰ আছে তেওঁলোকৰ আছে যেনেকে লাইসেন্স কমিশন নেশনাল সিকিউৰিটি পাব্লিক ইন্টাৰেষ্ট এইবিলাক আছে এতিয়া ইনসলভেন্সি সেইখিনি গভৰ্ণমেণ্টৰ যিমানখিনি আছে সেইখিনি অপাৰেট কৰিব নোৱাৰে বুলি কৈছে নেক্সট পইণ্টটো আছে ট্ৰান্সফাৰ এছাইনমেণ্ট ইজ ৰেগুলেটেড ইয়াৰ ফাৰ্ষ্ট পইণ্ট লিখা আছে স্যাৰ ইভেন where sharing or transfer is permitted it is not automatic এতিয়া ইয়াত কোৱা হৈছে যে যদিহে ট্ৰান্সফাৰ কৰিব পাৰেও কেনেবাকে সেইটো অট'মেটিক নহয় যে স্পেক্ট্ৰাম কোৱা হৈছে যে স্পেক্ট্ৰাম এটা বহুত ৰেগুলেটৰী ফ্ৰেমৱৰ্ক ধেৰ আছে নিয়ম বহুত লাগিব কমপ্লায়েন্স আছে ৰেগুলেটৰী এপ্ৰুভেল লাগিব কমপ্লায়েন্স লাগিব আমি কি কৰিব পাৰিম সেইটো ট্ৰান্সফাৰ কৰিব পাৰিম এক্সাম্পল হিচাপে যদি এখন দোকানক কোৱা হৈছে সেইটো ইউ কেন সেল এ শ্বপ ইউ ওন মানে এখন দোকান যদি আপুনি নিজে ওন কৰে মালিক সলভ কৰিব নোৱাৰে পাৰিব কিন্তু গভৰ্ণমেণ্টে যদি সেই শ্বপখন বনাবলৈ এটা মানে সেই শ্বপখন বনাবলৈ এটা পাৰমিশন দিছে সেই পাৰমিশনটো কিন্তু আমি কি কৰিব পাৰো সেল কৰিব নোৱাৰো সেই কথাটো কোৱা হৈছে নেক্সট ইয়াত কি আছে অন ডিউজ টু দা গভৰ্ণমেণ্ট এটা কি কোৱা হৈছে ইয়াত ফাৰ্ষ্ট লাইনটোৱে ইয়াত লিখা আছে দা আন্ডাৰলাইং এপ্ৰ'চ ট্ৰিটছ মেনি টেলিকম ডিউজ এজ ষ্টেটিউটৰী সভাৰেইন এই যিমানখিনি টেলিকমৰ ডিউজ থাকে সেইখিনি কি বুলি কোৱা হয় ষ্টেটিউটৰী বা সভাৰেইন ইন কেৰেক্টাৰ বুলি ইয়াত কোৱা হৈছে মানে ইয়াৰ কেৰেক্টাৰিষ্টিকটো কি ষ্টেটিউটৰী সভাৰেইন হয় যিমানখিনি টেলিকমৰ ডিউজ আছে কিন্তু এই যিমানখিনি অৰ্ডিনেৰী ভেণ্ডৰ দেখা পাওঁ অৰ্ডিনেৰী দোকান পোহাৰ দেখা পাওঁ সেইখিনি অকল অপাৰেশ্যনেল কি বুলি লিখা আছে নট মিয়াৰলি অপাৰেশ্যনেল ক্লেইমছ লাইক অৰ্ডিনেৰী
ভেণ্ডৰ যিমানখিনি অৰ্ডিনেৰী দোকান আছে আমাৰ সেইখিনি অকল অৰ্ডিনেৰীকে সেইবিলাক ষ্টেটিউটৰী নহয় কেতিয়াও অৰ্ডিনেৰীহে হয় অপাৰেশ্যনেল ক্লেইমছে কৰিব পাৰো আমি তাত কিন্তু এইখিনি কি হয় ষ্টেটিউটৰী হয় বুলি কোৱা হৈছে নেক্সট পইণ্টটো ইয়াত কি হৈছে দিছ এফেক্টছ হাউ ইনচলভেন্সি ৰিজলিউশ্যন প্লেনছ ডিল উইথ গভৰ্ণমেণ্ট ক্লেইমছ এণ্ড ৰেগুলেটৰী ক্লিয়াৰেন্স এতিয়া ইয়াত কৈছে এইটো কি এফেক্ট কৰিব বুলি কৈছে ইনচলভেন্সি কোডটো এইটো যেনেকে মানে ইনচলভেন্সিয়ে কি কৰিব পাৰে যিটো গভৰ্ণমেণ্টৰ প্লেন আছে ক্লেইম আছে বা ৰেগুলেটৰী ক্লিয়াৰেন্সৰ ওপৰত কি কৰিব পাৰিব এইটো এটা হেম্পাৰ কৰিব পাৰিব বুলি কৈছে তো অন ডিউজ টু দ্য গভৰ্ণমেণ্টত এই দুটা পইণ্টৰ কথা কোৱা আছিলে এই আৰ্টিকলটোত ইমানেই আছিলে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে গভৰ্ণমেণ্ট ক্লিয়াৰ্ছ 2.5 million ton with exports to stabilize prices on hopes of record Rabi crop permit 0.5 million more sugar shipment. এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে আমাৰ গভৰ্ণমেণ্টে কি কৰিছে হুইট আৰু চুগাৰ এক্সপৰ্ট কৰিবলৈ কৈছে যাতে আমাৰ যিমানখিনি ৰবি ক্ৰপ আছে সেই ৰবি ক্ৰপৰ প্ৰাইচটো আমি কি কৰিব পাৰো ষ্টেবিলাইজ কৰিব পাৰো এতিয়া ইয়াৰ কি পইণ্ট কেইটা চাম আমি কি লিখা আছে ডমেষ্টিক হুইট প্ৰাইচেছ আৰ সফটেনিং এটা কি হৈছে যিমানখিনি ডমেষ্টিক হুইট আছে সেইখিনি প্ৰাইচ দিনে দিনে কি কৰিব হ'বলৈ ধৰিছে কমি যাবলৈ ধৰিছে সেইকাৰণে গভৰ্ণমেণ্টে এইটো ষ্টেপ লৈছে যদিহে আমাৰ হুইট আমাৰ দেশত এভেইলেবল আছে আমাৰ যদি গভৰ্ণমেণ্টে কয় যে আমাৰ এনাফ ষ্ট'ৰ হৈ আছে আমাৰ যিমানখিনি চিটিজেন আছে সেইবিলাকলে তেতিয়া সেইখিনি যিমানখিনি আমাক লাগে সেইখিনি থৈ পেলাই যদি আমি বাকীখিনি এক্সপৰ্ট কৰিব পাৰো তেতিয়া যিটো ড্ৰপ হৈ আছে আমাৰ প্ৰাইচটো ৰবি ক্ৰপৰ সেইটো কি হৈ যাব লাহে লাহে ষ্টেবিলাইজ হৈ যাব বুলি ইয়াত এই আৰ্টিকলটোত কৈছে নেক্সট কি লিখা আছে এক্সপৰ্ট পাৰমিশন ইজ প্ৰজেক্টেড এজ কনচিষ্টেণ্ট উইথ ফুড ছিকিউৰিটি এতিয়া সেইটো কথাকে কোৱা হৈছে যে যদিহে আমাৰ চব ফুড ছিকিউৰিটি এটা থাকে তেতিয়া আমাৰ কি হৈছে এক্সপৰ্ট কৰাত একো প্ৰব্লেম নহয় বুলি এই আৰ্টিকলটোত কোৱা হৈছে নেক্সট পইণ্টটো হৈছে ইণ্টাৰনেশ্যনেল কম্পিটিটিভনেছ ইজ আনচাৰ্টেন এটা কি হৈছে আমাক এক্সপৰ্ট কৰিবলৈতো এটা ক্লিয়াৰেন্স দি দিছে যে আমি এক্সপৰ্ট কৰিব পাৰো কিন্তু আমাৰ যিটো এক্সপৰ্ট কিহৰ ওপৰত ডিপেণ্ড কৰিব ইণ্ডিয়ান হুইটৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব যাতে আমি এইখিনি যদি আমাৰ যিমানখিনি কম্পিটিশ্যন আছে কাৰ লগত আছে ব্লেক চিৰ লগত আছে ইউৰোপিয়ান ইউনিয়নৰ লগত আছে এইখিনি হুইটৰ লগত যদি আমাৰ যিমানখিনি ইণ্ডিয়াৰ হুইটে কমপ্লিট আমাৰ যিমানখিনি আছে সেইখিনি কমপ্লিট কৰিব পাৰে তেতিয়া আমাৰ এক্সপৰ্টটো কি হ'ব ভাল হ'ব যে আমাৰ যদি ডিমাণ্ড থাকে ইণ্ডিয়ান হুইটৰ তেতিয়াহে আমি এক্সপৰ্ট কৰিব পাৰিম সেইকাৰণে আমাৰ এক্সপৰ্ট কিহৰ ওপৰত ডিপেণ্ড কৰিব এই কম্পিটিটিভনেছৰ ওপৰত ডিপেণ্ড কৰিব যে এই ব্লেক চি ইউৰ যিমানখিনি কম্পিটিশ্যন আহিব সেই কম্পিটিশ্যন কৰিব পাৰিম নে নাই সেইটোৰ ওপৰতহে আমাৰ ডিপেণ্ড কৰিব এতিয়া আৰু এটা পইণ্ট ইয়াত কি লিখিছে যে চ' policy also works as market signaling not just actual shipment volumes এতিয়া কি কৈছে পলিচিৰ ওপৰতো ইয়াত গুৰুত্ব দিব লাগিব সেইটোহে মাৰ্কেট সিগনেলিং কৰে বুলি কৈছে সেইটো কৈছে অকল শ্বিপমেণ্ট ভলিউম কিমানখিনি আমি দিছো কিমানখিনি চিপ কৰিছো মানে কিমানখিনি তালৈ বাহিৰলৈ পঠিয়াইছো সেইটোৰ ওপৰত ডিপেণ্ড নকৰে মাৰ্কেট সিগনেলিঙৰ ওপৰত মানে মাৰ্কেটত ডিমাণ্ড আছে নে নাই সেইটোৰ ওপৰতহে বেছিকৈ নিৰ্ভৰ কৰিব এতিয়া চুগাৰ এক্সপৰ্টৰ ওপৰতো এটা পইণ্ট লিখিছে যে আমি যদি চুগাৰ ফৰ এক্সপৰ্ট কৰিব পাৰো সেইখিনি আমাক কি কৰিব আমাৰ যিমানখিনি মিলছ আৰু কেন ফাৰ্মাৰ্ছ আছে সেইখিনিক ছাপৰ্ট কৰিব কি কৰিব চুগাৰ যদি এক্সপৰ্ট কৰা হয় তেতিয়া কি হৈ যাব যিটো আমাৰ ডমেষ্টিক সাৰপ্লাছৰ প্ৰেছাৰ আছে সেইটো ইজ হৈ যাব আৰু লগতে কি হ'ব আমাৰ যিমানখিনি কেন ফাৰ্মাৰ আছে সেইখিনিক আমি টাইমলি কি কৰিব পাৰিম পেমেণ্ট এটা দিব পাৰিম তাৰপিছত আৰু কণ্ডিশ্যনছ আছে কণ্ডিশ্যনছ লাইক এক্সপৰ্ট পাৰফৰ্মেঞ্চ থ্ৰেছহল্ড এণ্ড ডেডলাইনছ এইবিলাকে কি কৰিব এনচিয়ৰ কৰিব যাতে আমাৰ শ্বিপমেণ্টখিনি কি কৰিব পাৰো আমি শ্বিপমেণ্টখিনি বা পেপাৰ পাৰমিশ্যনখিনি আমি কি কৰিব পাৰো আর ইউজ টু এনচিয়ৰ কোটাছ ট্ৰান্সলেট ইনটু টু এক্সপৰ্টৰ যিটো পাৰফৰ্মেঞ্চ আছে সেইটো আমাৰ কি কৰিব পাৰো যিখিনি পেপাৰ আছে পেপাৰ পাৰমিশ্যন বা শ্বিপমেণ্টখিনি সেইখিনিকো কি কৰিব এনচিয়ৰ কৰিব বুলি এই আৰ্টিকলটোত কোৱা হৈছে এতিয়া এই আৰ্টিকলটো ইমানেই আছিলে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া বিলিভ ডেট পাঞ্চাশীল পেক্ট সেটেলড বৰ্ডাৰ উইথ
China says CDS. এই আৰ্টিকলটোত কি কোৱা হৈছে যে আমাৰ যেটো চাইনাৰ লগত এটা বৰ্ডাৰ ইস্যু আছে যেটো যেহেতু চলিয়ে আছে কি হৈছে সেই বৰ্ডাৰ ইস্যুটো আতৰাবলৈ হলে আমি কি কৰিব লাগিব যে যেটো পঞ্চশীল পেক্ট আছে হেতু কি কৰিব লাগিব আপু আনিব লাগিব বুলি কৈছে হেতু সেটেল কৰিবলৈ হলে পঞ্চশীল পেক্ট আনিবই লাগিব এই কথাটো কোনে কৈছে চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে এই কথাটো কৈছে এতিয়া আমি এই আৰ্টিকলটোত প্ৰথমতে কি জানিব লাগিব পঞ্চশীল কি হয় সেই কথাটো জানিব লাগিব পঞ্চশীল মানে হৈছে এটা ইন্টাৰষ্টেট কন্ডাক্ট হয় সেট অফ নৰ্মস হয় পাঁচটা থাকিব ইয়াত কন্ডাক্ট যাৰ জৰিয়তে আমি কি কৰিব পাৰো আমাৰ যিমানখিনি বৰ্ডাৰ ইস্যু আছে চাইনাৰ লগত সেইখিনি কি কৰিব পাৰো সলভ কৰিব পাৰো আগতে পঞ্চশীল নীতি আমাৰ কি কৰা হৈছিল সাইন কৰা হৈছিল পঞ্চশীল পেক্ট সেইখিনি কি হৈছিল তেতিয়া আছিল যেটো চাইনাই কি কৰিছিল এটো ব্ৰেক কৰিছিল ইণ্ডো চাইনা ওয়াৰৰ সময় এতিয়া সামগ্ৰী পঞ্চশীল কন্ডাক্টত ইন্টাৰষ্টেট যিমানখিনি নৰ্মস আছে কি পৰে ইয়াত ফাৰ্স্ট কি হৈছে ইয়াত মিউচুৱেল ৰেসপেক্ট ফৰ সভাৰ্নিটি এণ্ড টেৰিটৰিয়েল ইন্টিগ্ৰিটি নেক্সট হৈছে মিউচুৱেল নন এগ্ৰেশ্যন তাৰপিছত হৈছে মিউচুৱেল নন ইন্টাৰফাৰেন্স তাৰপিছত হৈছে ইকুৱেলিটি মিউচুৱেল বেনিফিট তাৰপিছত হৈছে পিসফুল কোএক্সিস্টেন্স এতিয়া আমাৰ কি হৈছে আমাৰ যিজন চিফ অফ ডিফেন্স ষ্টাফ তেখেতে কি কৈছে যে যদি সেই চাইনাৰ লগত আমাৰ যিমানখিনি ইস্যুজ আছে বিশেষকৈ বৰ্ডাৰ যিমানখিনি ইস্যু চলি আছে সেইখিনি সেটেল কৰিবলৈ হলে আমাৰ পঞ্চশীল পেক্টটো আনিবই লাগিব বুলি তেখেতে কৈছে এতিয়া এই আৰ্টিকলটো ফাৰ্স্ট পইণ্টটো কি দিয়া হৈছে যে ইনহেৰিটেড এম্বিগুইটি আফটাৰ ইন্ডিপেন্ডেন্স আমাৰ যিমানখিনি কি হৈছে আমাৰ ব্ৰিটিছে কি কৰি গৈছে আমাৰ ইণ্ডিয়া যিমানখিনি বাউণ্ডাৰী আছে ড্ৰ কৰি গৈছে এতিয়া কি কৰিছে আমাৰ ব্ৰিটিছে যিমানখিনি বাউণ্ডাৰী ড্ৰ কৰি গল সেইখিনি কি কৰিছে কনভাৰ্ট কৰোতে যিমানখিনি কলনিয়েল ইৰাৰ মেপ আছিলে সেইখিনি কনভাৰ্ট কৰোতে আমি কি হৈছে ডিফিকাল্টিৰ সন্মুখীন হৈছো বুলি কৈছে এই নেক্সট পইণ্টটো হৈছে ষ্টেবিলিটি ফাৰ্স্ট ইম্পালস এটা কি হৈছে আমাক কি হৈছে বিল্ডিং গুডউইল কোঅপাৰেটিভ ফ্ৰেমৱৰ্ক এবিলাকৰ ওপৰত ফোকাস কৰি থকা হৈছে কিন্তু আমাৰ যেটো বৰ্ডাৰ ইস্যু আছে সেই ইস্যুটো সেটেল কৰিবলৈ এতিয়ালৈকে আমাৰ কোনো স্টেপ লোৱাই নাই নেক্সট হৈছে তিব্বেত ফ্যাক্টৰটো আহি যায় তিব্বেতৰ কি হৈছে যেতিয়ালৈকে চাইনাই তিব্বত লোৱা নাছিলে তেতিয়ালৈকে আমাৰ চাইনাৰ লগত কোনো ধৰণৰ এনেকুৱা বাউণ্ডাৰী ডিসপ্যুট দেখিবলৈ পোৱা নগৈছিলে কিন্তু যেতিয়া তিব্বেত লৈ ললে তেতিয়া কি হল আমাৰ ডাইৰেক্ট নেইবাৰ হৈ গল আমাৰ চাইনাখন গতিকে তাৰ পাছৰ পৰা কি হৈছে আমাৰ যিমানখিনি আছে ইস্যুজ আছে হেৰি বাঢ়িবলৈ ধৰিছে নেক্সটটো আছে ডিফাৰেন্ট ইন্টাৰপ্ৰিটেশন অফ হোৱাট এগ্ৰিমেন্ট মিন এটা এগ্ৰিমেন্ট মানে কি সবে বেলেগ বেলেগ ইন্টাৰপ্ৰিটেশন দি থাকে কোনোবাই কয় যে ব্ৰড সেটেলমেন্ট এটা লাগিব আমাক এটা প্ৰিন্সিপল বেস এটা ব্ৰড সেটেলমেন্ট লাগিব আৰু কোনোবাই কি কয় যে এটো যিহেতু আমি কি ট্ৰেড ৰিলেটেড এখিনি কৰি আছো ট্ৰেড কৰিয়ে থকা হৈছে চাইনাৰ লগত গতিকে সেইখিনি বাউণ্ডাৰী ডিসপিউট আমাৰ যেটো আছে হেতু সেটেল নকৰে হেতু এক্সপ্লিসিটলি ৰিজলভ কৰিবলৈ হলে আমি সভাৰ্নিটি ক্লেম তাৰ ওপৰতে আমি ডিসকাস কৰিব লাগিব নেক্সটটো হৈছে আমাৰ হিমালয়ক লৈ এটা ষ্ট্ৰেটেজিক যেটো ইম্পৰ্টেন্স আছে তাৰ ওপৰত কোৱা হৈছে যে হিমালয় আমাৰ অকল টেৰিটৰিয়েল ডিসপিউটে নহয় ইয়াৰ ওপৰত কি নিৰ্ভৰ কৰে ওয়াটাৰ সিকিউৰিটি নিৰ্ভৰ ক্লাইমেট ডিজাস্টাৰ মিলিটাৰী মডাৰ্নাইজেশন এইখিনি নিৰ্ভৰ কৰে গতিকে যদি কিবা বনাও তেতিয়া কি কৰিব লাগিব হিমালয়ৰ যেটো ইম্পৰ্টেন্স সেইখিনিকো ইন্টিগ্ৰেট কৰিব লাগিব তেতিয়াহে এই গোটেই প্ৰবলেমখিনি সলভ হ'ব নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়ান আইটি ফাৰ্মছ মাষ্ট ৰি-ষ্ট্ৰেটেজাইজ AI এডপশ্যন প্লেন সে এক্সপাৰ্টিজ এই আৰ্টিকলটোৰ মেইন থিমটো হৈছে যে আমাৰ যিমানখিনি AI এডপশ্যন আছে সেইখিনি কি কৰিব লাগিব ৰি-ষ্ট্ৰেটেজাইজ কৰিব লাগিব বুলি কোৱা হৈছে এটা কিহৰ কাৰণে সেইখিনি কৰিব লাগিব কাৰণ আমি দেখিছো যে আমাৰ AI ব্যৱহাৰ দিনে দিনে বাঢ়ি যাবলৈ ধৰিছে সেই কাৰণে কি কৰা হৈছে এই AI যেটো ষ্ট্ৰেটেজিটো নতুন কৰিব লাগিব বুলি বহুত এক্সপাৰ্টে ইয়াত কৰিছে এটো কি মডাৰ্নাইজ কৰিব লাগিব আমাৰ যিমানখিনি AI আছে মডাৰ্নাইজ লিগেসি ডেলিভাৰী মডাৰ্নাইজ কৰিব লাগিব হিউম্যান প্লাস এজেন্টছৰ যেটো মডেল আছে হেতুলে শিফট কৰিব লাগিব লগতে যিমানখিনি আমাৰ আগতে
টুলছ আছে যেনেকৈ সাস হৈ যাওক সাইবাৰ সিকিউৰিটি হৈ যাওক ডাটা অপাৰেশন এখিনি ৰেভিনিউ পুলছ বিলাক নতুনকৈ বিল্ড কৰিব লাগিব লগতে আমাৰ যিমানখিনি ট্ৰাষ্ট আছে প্ৰাইভেচি সিকিউৰিটি গভৰ্নেন্স সেইখিনি কি কৰিব লাগিব স্ট্ৰেংথেন কৰিব লাগিব এতিয়া আমি ইয়াৰ কি পইণ্ট কেইটা চাম ইয়াৰ ফাৰ্ষ্ট কি পইণ্টটো হৈছে AI is not just a tool upgrade it's a business model rewrite এতিয়া দেখিছো যে আমাৰ যিমানখিনি কোম্পানী আছে বেছিভাগ কোম্পানীতে AI ইউজ কৰা হৈছে গতিকে হেতত কি কৰা হৈছে এটা AI অকল টুলে নহয় এটা টুল হয় যেটোক আপগ্ৰেড কৰিবলৈ লাগে এটা কি হৈছে বিজনেস মডেল হৈ গৈছে তে বিজনেসত AI লাগিবই সেইকাৰণে কি এটা স্ট্ৰেটেজি আমাৰ নতুন স্ট্ৰেটেজি AI লৈ দৰকাৰ হৈছে নেক্সট পইণ্ট কি dual strategy is essential এটা কি dual strategy আমি লব লাগিব ফাৰ্স্ট পইণ্ট protect and upgrade existing engines আমাৰ যিমানখিনি existing engines আছে যেনেকৈ ক্লাউড ডাটা core IT services সেইখিনি আমি লগতে কি কৰিব লাগিব পিভট যেনেকৈ নতুন টেকনলজি আহি আছে যেনেকৈ এজেন্টিক AI হৈ গ'ল সফটৱেৰ ভাৰ্টিকেল সাস সাইবাৰ ইণ্ডিয়া অপৰচুনিটিজ এইখিনি কি কৰিব লাগিব নতুনকৈ আমি আনিব লাগিব কৰিবলৈ চাব লাগিব আৰু নতুনকৈ ক্ৰিয়েট কৰিবলৈ চাব লাগিব এইখিনি বেছি ফোকাস কৰিব লাগিব সেই ডুৱেল ষ্ট্ৰেটেজি লবলৈ ইয়াত সেইকাৰণে কোৱা হৈছে যিখিনি আমাৰ অলৰেডি আছে সেইখিনি আমি আনিব পাৰো তাৰ চেষ্টা কৰি থাকিব লাগিব নেক্সট ইয়াত কি হৈছে মিড মাৰ্কেট টাৰ্গেটিং এটা মিড টাৰ্গেটিং কি যে যিমানখিনি লাৰ্জ এন্টাৰপ্ৰাইজ আছে সেইখিনিয়েতো আজিকালি AI নিৰ্ভৰশীল হৈ গ'লে কিন্তু AI এক্সপেঞ্চিভ হৈ গৈ আছে সেইকাৰণে AI টো এফৰ্ড কৰিব পাৰে যদি তাৰ এন্টাৰপ্ৰাইজ নহয় যদি মিডিয়ামতে কি হ'ব সেইখিনি এফৰ্ড গতিকে এটা মিড মাৰ্কেট AI যাতে এফৰ্ডেবল কৰিব পাৰি সেইটো এটা চেষ্টা কৰিব লাগিব Next is legacy modernization is unavoidable. এটা ইয়াত কি লেখা হৈছে AI value is limited if data is messy and core system are brittle. AI data খিনি যদি messy হৈ থাকে core system টোৱে যদি ভাল নহয় তেতিয়া AI value নাথাকে গতিকে আমি কি কৰিব এটা এই যিমানটো legacy আছে সেইখিনি মডাৰ্ন কৰিব লাগিব AI তেতিয়া strategy এটা নতুনকৈ আনিব পাৰি আৰু সেইটোৱে আমাক revenue generate কৰাত সহায় কৰিব নেক্সট হৈছে evidence logic why experts say this it is risk strategy যে কৰিবলৈ কৈছে AI সকলো কৈছে যে যেতিয়া AI বিলেবল প্লেটফৰ্ম আছে যেনেকৈ ধৰি লওক নেটফ্লিক্স আমি এটা পইচা দি চাব লাগে সেই বিলেবল যিমানখিনি এফৰ্ট আছে যিমানখিনি ছফটৱেৰ আছে সেইখিনি কি কৰিব ৰিডিউচ কৰিব সেইখিনি ৰিপ্লেচে কৰি দিব এতিয়া AI হৈ পেলাই সেইটোৰ ওপৰত এটা মাৰ্কেট এণ্টাইটি সেইকাৰণে সেইটো ষ্ট্ৰেটেজিটো ল'বলৈ কোৱা হৈছে ৰিষ্ট্ৰেটেজাইজ কৰিবলৈ কোৱা হৈছে লগতে AI কিছুমান ডিমান্ড কিহৰ কৰে সিকিউৰ ক্লাউড মাইগ্ৰেচনৰ কাৰণে ডিমান্ড কৰে ডাটা ৰেডিনেচনৰ কাৰণে ডিমান্ড আছে মডেল গভৰ্নেন্স AI এছুৰেন্স সাইবাৰ ৰেজিলিয়েন্স ভাৰ্টিকেল প্ৰডাক্টছ ইণ্ডাষ্ট্ৰি প্লেটফৰ্মছ এইবিলাকৰ ডিমান্ড আছে গতিকে সেই কাৰণেও কি কৰিবলৈ সেই ডিমান্ডখিনি ফুলফিল কৰিবৰ কাৰণেও AI টো ৰিষ্ট্ৰেটেজাইজৰ কথা এক্সপাৰ্টে কৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে আজিলৈ আমাৰ নিউজ পেপাৰ আৰ্টিকলৰ এনালাইসিস ইমানেই আছিলে আৰু যদি আপোনালোকৰ এনেকুৱা এনালাইসিস চাবলৈ বিচাৰে বা আন ইনফৰমেটিভ ভিডিও চাবলৈ বিচাৰে APSC আৰু UPSC ৰিলেটেড তেনেহলে আমাৰ XGIS একাডেমিৰ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক থ্যাংক ইউ